নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্যোতিকা মিক্স ৱাইটি চেনেলটোলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। নিশ্চয় সকলো ভালে আছে, মোৰো ভালেই। মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি ক্ৰাফ্টৰ পেলনীয়া কণীৰ খোলাৰ পৰা কি ধৰণে মই গৃহসজ্জা কৰিছোঁ তাৰে এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। নিশ্চয় মোৰ ভিডিঅ'টো চাই কণ কণ শিশুসকল উপকৃত হ'ব। আহকচোন ভিডিঅ'টোলৈ। এয়া চাওকচোন, কণীৰ কিছুমান খোলা লৈছোঁ। এইসমূহ অমলেট খাই পৰিষ্কাৰ কৰি এই ধৰণে খোলাসমূহ লৈছোঁ। মই আগৰ ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ। এই খোলাসমূহৰ পৰা কি ধৰণে গৃহসজ্জা কৰোঁ চাওঁ আহকচোন। এতিয়া এই খোলাসমূহ মই অলপ পানী লৈছোঁ বাতি এটাত, এক্ৰিলিকৰ ৰং লৈছোঁ, হালধীয়া ৰঙাকৈ আদি কৰি বিভিন্ন ধৰণৰ ৰং। এতিয়া মই কণীৰ খোলাসমূহত নিজৰ মন পচন্দ অনুসৰি ইয়াত ৰং দিম। প্ৰথমতে এটা খোলা উঠাই ল'লোঁ, পানী অকণ লৈ ৰঙা ৰং সানিলোঁ। ৰঙা ৰং সনাৰ পিছত ইয়াতে বালিচন্দা অকণমান ৰঙাখিনিৰ ওপৰতে ছটিয়াই দিম। এয়া চাওকচোন, বালিচন্দা অলপ ছটিয়াই দিলোঁ। এটি সুন্দৰ ৰূপ ল'লে ইয়াৰ তলতে কাগজৰে হওক বা প্লাষ্টিকৰে হওক এটা পাতৰ নিচিনাকৈ দি দিম। এটা ধুনীয়া ৰূপ ল'লে চাওক। এই ধৰণে মই কেইবাটাও হালধীয়া ৰঙা এই ধৰণে মই বনাই ল'লোঁ। আৰু এতিয়া হালধীয়া ৰং এটা দি পেলাই বেলেগ এটা কৰিছোঁ। এই কণী খোলা সময়তে বিভিন্ন ধৰণৰ গৃহসজ্জা কৰিব পাৰি, উল্টাই লৈও পাৰি। এয়া চাওকচোন, মই আকৌ পুনৰ বালিচন্দা অলপ দি দিছোঁ। এই ধৰণে বালিচন্দাখিনি দি দিয়াৰ লগে লগে খুব সুন্দৰ দেখিছে। এতিয়া মই ৰঙা আৰু নীলা দুটা মিশ্ৰণ কৰি এটা বেঙেনা ৰূপ দিবলৈ চেষ্টা কৰিম। যিহেতু বেঙুনীয়া ৰং মোৰ হাতত নাছিল, সেই ৰঙা আৰু নীলা দুয়োটা মিলাই ল'লোঁ আৰু বেঙুনীয়া ৰং হৈ গ'ল। এয়া চাওক, কণীৰ খোলাটোত এই ধৰণে বেঙেনা এটা ৰং দিবলৈ চেষ্টা কৰিছোঁ। এই ধৰণে বেঙুনীয়া ৰংটো পালোঁ। এয়া বেঙুনীয়া ৰং দি বেঙেনা কৰিম চাওক, বগা বেঙেনা, বেঙুনীয়া বেঙেনা। এতিয়া সাফৰ এটা, এইটো হৈছে পুৰণা ফুলৰ পাহি বা কাগজ দি কাটিও ল'ব পাৰে। এইটো মোৰ পুৰণা ফুলৰ পাহি আছিলে, সেইটো পাহি সেয়া লগাই ল'লোঁ ফুল এপাহৰ নিচিনাকৈ। এয়া হালধীয়া এটা আছিলে, কাগজ দি কাটিও এই ধৰণে কৰি ল'ব পাৰে। মই আপোনালোকক খালি ইয়াত কিছুমান আইডিয়া দিছোঁ কি ধৰণে কণীৰ খোলাসমূহ নেপেলাই বিভিন্ন ধৰণে সজাব পাৰি। এয়া এটা হালধীয়া ফুল কৰি দিলোঁ, মাজতে অকণমান ৰং দি দিলোঁ, আকৌ অকণ বালিচন্দা ইয়াতে ছটিয়াই দিম। এই বালিচন্দা ছটিয়াই দিলোঁ। এয়া চাওকচোন, পুৰণা ফুলৰ এয়া পিছফালৰ প্লাষ্টিকডাল আছিলে, পেলাই নিদি মই এই ধৰণে ৰাখি থৈছিলোঁ। ইয়াতে মই কণীখিনি কি ধুনীয়াকৈ সজাম চাওকচোন, ফুল হৈ যাব। বা কাগজ দিও বনাই ল'ব পাৰে। এয়া এটা আঠা লগাই গ্লুগানৰ সহায়ত এটা আঠা লগালোঁ আৰু খুব ধুনীয়াকৈ লাগি গ'ল, দেখিবলৈ ধুনীয়া লাগিছে চাওক। বাকী কেইটাও মই এই ধৰণে লগাই দিম। এই গ্লুগানৰ সহায়ত মই এই ধৰণে প্ৰতিটোৱে চমকি দিয়া বালিচন্দা লগাই কণীখিনি উল্টাকৈও লগাব পাৰে। উল্টাকৈ লগালে পপি ফুলৰ দৰে দেখিব। মই নাই লগোৱা, এই ধৰণে গৃহসজ্জা কৰিম। এই ধৰণে এই ফুলকেইপাহো ইয়াতে লগাই দিম আৰু খুব ধুনীয়াকৈ এয়া লগাই দিলোঁ চাওক, কিমান ধুনীয়া লাগিছে। এতিয়া সেই ৰঙা পাহৰ মাজৰ অংশটো মই বালিচন্দা দি দিম। এইখিনি আপোনালোকে আইডিয়া পাইছে। এয়া চাওক, এই ধৰণে এটা কণী এয়া মই লগাই ল'লোঁ। এই টুকুৰাসমূহ মই এইটো হৈছে এটা চৰবতৰ পেলনীয়া বটল। এইটোতো মই এয়া ফেভিকলৰ ৰং অলপ আঠা লগাই পেলাই সেই ভাঙা টুকুৰাখিনি ইয়াতে লগাই দিলোঁ, এটা নতুন ৰূপ ল'ব। ঠিক সেইদৰে মই কৰি থৈছিলোঁ এটা বটল আমুল কুলৰ। এই আমুল কুলৰ বটলটোতো মই প্ৰথমতে হালধীয়া ৰং সানি এয়া কণীৰ টুকুৰাসমূহ লগাই দিছোঁ। এইটো এটা নতুন ৰূপ দিলোঁ। এই ধৰণে বিভিন্ন ধৰণে কণীৰ পেলনীয়া খোলাসমূহ গৃহসজ্জা কৰিব পাৰি। ইয়াত মাটিৰ পাত্ৰটো এই ধৰণে টুকুৰাসমূহ লগাব পাৰি বা কাঠৰ প্লেটতো বা ডিছত বিভিন্ন ধৰণৰ এই ধৰণে ৰং দিব পাৰি। এনেকৈ কৰি ল'লোঁ। এয়া চাওকচোন, এটা কণী মই ষ্ট্ৰবেৰী ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। এয়া মাজে মাজে ক'লা ফুট দিছোঁ, ওপৰত পাত লগাই দিছোঁ। এই ষ্ট্ৰবেৰী হৈ গ'ল।
বিভিন্ন ধৰণৰ আভা দিবলৈ মই চেষ্টা কৰিছোঁ। ঠিক সেইদৰে বেঙেনা এয়া সুন্দৰ বেঙেনাৰ ৰূপ ল'লে। বগা বেঙেনা এটাও দেখুৱাম চাবচোন। এয়া দুটা বেঙেনা। ঠিক সেইদৰে এইটো এটা কণীৰ পৰা খোলাৰ পৰাই এইটো এটা বগা বেঙেনা। পিছফালে ঠাইডাল কাগজ দি বা প্লাষ্টিক দি লগাই ল'ব। আগৰ ভিডিঅ'ত নিশ্চয় দেখিছে মই কণীৰ খোলাৰ পৰা পুতলা বনাইছিলোঁ। এতিয়া এইডাল চাওকচোন, এইডাল হৈছে বাঁহৰ ষ্ট্ৰিক দি পেলাই বনাইছোঁ। ইয়াতো ফুলখিনি কণীৰ ফুলখিনি সজাই থ'ব পাৰে। এইটো আমাৰ বটলটোৰ এই ধৰণে বেঙেনাকেইটা ভৰাই থ'লোঁ। এয়া চাওক কিমান সুন্দৰ দেখিছে। বটলটো বিভিন্ন ফুলো থ'ব পাৰে। এইটো বটল কণীৰ পৰাই কৰিছোঁ। কণীৰ সেয়া টুকুৰা সেই বাঁহৰ ষ্টিকডালত এই ধৰণে লগাই ল'ব পাৰে। গোটেইখিনি কণী একেলগে লগাই বা কাগজ দিও বনাই ল'ব পাৰে। এই ধৰণেও গৃহসজ্জা কৰিব পাৰি। এয়া চাওক কিমান সুন্দৰ লাগিছে দেখিবলৈ। সেইধৰণে বেৰত ওলমাই ৰাখিব পাৰে। মই আজি বাঁহৰ এডাল বনোৱা দেখুওৱা নাই, কেতিয়াবা ভিডিঅ'ত দেখুৱাম বাৰু। এয়া মই বিভিন্ন ধৰণৰ কণীৰ খোলাৰ পৰা যোৱা ভিডিঅ'টোত দেখিছে চৰাই বনাইছিলোঁ। এয়া কণীৰ খোলাৰ পুতলা। এয়া বেঙেনা, বিভিন্ন ধৰণৰ ষ্ট্ৰবেৰী বা বিভিন্ন ধৰণৰ কণীখিনিত কণীৰ খোলাসমূহৰ ওপৰত ৰং দি পেলাই মানুহৰ ছবিও আঁকিব পাৰি বা বিভিন্ন ছবি আঁকিব পাৰি। ধুনীয়াকৈ সজাই থৈ দিব পাৰি। মই বাঁহৰ চাহগছৰ ডালিটো বিভিন্ন ধৰণেৰে সৰু সৰুকৈ ৰং কৰি এই ধৰণে সজাই ৰাখিছিলোঁ। এইখিনি বটলটোত ভৰাই ৰাখিলোঁ। এই ধৰণে বটল এটা কৰি কণীৰ টুকুৰাসমূহ লগাইও সজাই ৰাখিব পাৰে। ঠিক সেইদৰে গছৰ ডালি এটাত, চাহগছৰ ডালি এটাত বিভিন্ন ধৰণৰ চৰাই, ফুল, মানুহৰ ৰূপ এই ধৰণে বেলেগ বেলেগকৈ কণীৰ খোলাসমূহ নেপেলাই এই ধৰণে সজাই ৰাখিছিলোঁ। কণ কণ শিশুসকল নিশ্চয় মোৰ ভিডিঅ'টো চাই ভাল পাব। তেওঁলোকেও কৰিব পাৰিব। এয়া চাওক বিভিন্ন ধৰণৰ ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। আৰু বিভিন্ন ধৰণৰ কৰিব পাৰি। যোৱা ভিডিঅ'টো দেখুৱাইছে এই ধৰণে। আজি ভিডিঅ'টো চাই কেনে পালে ক'বলৈ নাপাহৰিব। এতিয়া কওকচোন মোৰ ভিডিঅ'টো চাই কেনে পালে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে। মই জ্যোতিকা আপোনালোকৰ পৰা বিদায় লৈছোঁ।